অগপ বিজেপিয়ে পঞ্চায়তত মিত্ৰতা কৰিব পাৰে তেনেহলে নোৱাৰে কিয় বিৰোধী ঐক্য মঞ্চই জমিদাৰী হেৰুৱা কংগ্ৰেছক বাস্তৱলৈ ঘূৰাৰ আহ্বান অখিল গগৈৰ বিৰোধীৰ অনৈক্যই বিজেপিক কৰিব লাভান্বিত ৰাইজৰ দলৰ পঞ্চায়ত নিৰ্বাচনৰ স্থিতি ঘোষণাৰে পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব অখিল গগৈ মানে এতিয়াও অসমখন আমিয়ে চলাই আছো বুলি ভাবি থাকে মানে জমিদাৰীটো গুচি গ'ল খেতিয়কবিলাকে সব নিজৰ মাটি ঘূৰাই ল'লে হয় নে নহয় ঘূৰাই ল'লে মানে কংগ্ৰেছৰ এতিয়া শাসন নাই খেতিয়কে মাটি ঘূৰাই ল'লে কিন্তু এতিয়াও জমিদাৰে ভাবি আছে এইবিলাক সব মোৰ ৰায়ত হয় ইহঁতে মোক এটা ঘূৰিব লাগিব এতিয়া আৰু কংগ্ৰেছৰ দলত কোনো মানুহ পৃথিৱীত নচলে কোনো মানুহ নচলে হয় নে নহয় এতিয়া কংগ্ৰেছে আমাক চবকে মৰমৰ কথা ক'ব লাগে তাৰপিছত যদি আকৌ চৰকাৰলৈ আহে তেতিয়া যি কয় কৰিব দেখা যাব এয়া আছিল দেওবাৰে জলেশ্বৰত ৰাইজৰ দলৰ এক যোগদান সভাত ভাগ লৈ কংগ্ৰেছ সম্পৰ্কে কৰা অখিল গগৈৰ মন্তব্য জলেশ্বৰৰ এই মন্তব্যৰ ধাৰাবাহিকতা ৰাখি সোমবাৰে গোৱালপাৰাত ৰাইজৰ দলৰ হৈ সংবাদ মাধ্যমক সম্বোধন কৰি অখিল গগৈৰ দাবী সৰু সুৰা নিৰ্বাচনকো বিজেপিয়ে লয় অতি গুৰুত্বপূৰ্ণ হিচাপে বিপৰীতে বিৰোধীত নাই কোনো চিৰিয়াছনেছ পৃথকে পৃথকে নিৰ্বাচন খেলি বিৰোধী দলসমূহক দুৰ্বল প্ৰতিপন্ন কৰাৰ ৰাজনীতি কৰাৰ অভিযোগ আনি কংগ্ৰেছৰ বিৰুদ্ধে সৰব অখিল গগৈ যে বিজেপি দলে একেবাৰে সৰু ইলেকশ্যনটো আনকি সমবায় সমিতিৰ নিৰ্বাচনটো হ'লেও সেইটোৰ যুদ্ধৰ নিচিনাকৈ খেলে আৰু কংগ্ৰেছ দল আৰু বিৰোধী পক্ষই সেই নিৰ্বাচনবিলাকত একেবাৰে লাইটলি লয় সেই সময়খিনিত তেওঁলোকে নিজৰ ভিতৰত ইটো সিটোৰ মাজত কাজিয়া কৰি থাকে আৰু বিজেপিয়ে বেলেগবিলাকক লগত লৈ আপুনি এটা উদাহৰণ চাওকচোন ৰাভা হাছঙত ৩৬টা সমষ্টি মাত্ৰ ৬টা মাত্ৰ হেৰিয়ে লৈছে বিজেপিয়ে ৩০টা এটা সৰু ৰাজনৈতিক দলক দি দিছে সেইকাৰণে কংগ্ৰেছক আমি ক'ব খুজিছোঁ যে আপোনালোককে আমি জিকাম পঞ্চায়ত নিৰ্বাচনত কিন্তু একেলগে নিৰ্বাচনটো খেলাম আপোনালোকে যদি আমাক ক'ৰবাত হৰুৱাবৰ কাৰণে যে ২৬ত কিমান ছিট দিম সেইটো পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এই সময়তে আমি ৰাইজৰ দলক হৰুৱাই লওঁ যাতে কম ছিট দিব লাগে এনেকুৱা ধৰণৰ নীতি লৈ যদি আপোনালোকে নিৰ্বাচন খেলে তেতিয়াহ'লে সেইটো বিজেপিক সহায় কৰা বুজাব আমি কিন্তু সেইটো কৰিব খোজা নাই আমি আপোনালোকক সকলোকে সহায় কৰিব খুজিছোঁ শাসক তথা শক্তিধৰ হৈও পঞ্চায়তত ঐক্যবদ্ধভাৱে নামিছে বিজেপি অগপ কিন্তু বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছে নিৰাপদ দূৰত্বত অৱস্থান কৰিছে এয়া কেনেধৰণৰ বিৰোধী ঐক্যমঞ্চ প্ৰশ্ন অখিল গগৈৰ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ মতে কংগ্ৰেছৰ এনে স্থিতিৰ অৰ্থই হ'ব পঞ্চায়তত বিজেপি অগপৰ জয় জয়কাৰ অৱস্থা বিৰোধীৰ বাবে যিটো হ'ব ২৬ৰ ৰণৰ নৈতিক পৰাজয় বিৰোধী ঐক্যমঞ্চত ৰাইজৰ দল আছোৱে এতিয়া আমাৰ যিটো ফৰ্মেল বিৰোধী ঐক্যমঞ্চ হৈ আছে সেইটোততো আমি চববিলাক আছোঁ এতিয়া কংগ্ৰেছো আছে কিন্তু পঞ্চায়ত নিৰ্বাচনত যদি একেলগে নেখেলোঁ তেতিয়াহ'লে ঐক্যমঞ্চৰ অৰ্থটো কি হ'ব যদি বিজেপি আৰু এজেপিয়ে একেলগে খেলে আৰু আমি বিৰোধী ঐক্যমঞ্চ একেলগে আছোঁ বুলি কৈ যদি একেলগে নেখেলোঁ পৃথকে পৃথকে নিৰ্বাচন খেলোঁ তেতিয়াহ'লেতো বিজেপিক জিকিবলৈ সহায় কৰি দিয়া হ'ব ন গ্ৰাম্য এলেকাবিলাকত যদি কংগ্ৰেছ বা আমাৰ বিৰোধী ঐক্যমঞ্চ চাৰিওফালে ধৰাশায়ী হৈ যায় আৰু যদি বিজেপিয়ে বা অসম গণ পৰিষদে যদি সেইবিলাক দখল কৰি লয় তেতিয়াহ'লে নিশ্চয় ২০২৬ৰ কাৰণে আমাৰ লোকচান হ'ব গতিকে মই ভাবোঁ যে কংগ্ৰেছে বাস্তৱতালৈ ঘূৰি আহিব লাগে কংগ্ৰেছে সপোনৰ ৰাজ্যৰ পৰা আঁতৰি আহিব লাগে আৰু তেওঁলোকৰ নিজৰ ভিতৰত থকা সংঘাতবিলাক এই সময়ত বাদ দি ঐক্যবদ্ধ হ'ব লাগে নিজৰ ভিতৰত পিছে ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এনে সমালোচনাৰ উত্তৰত বিধানসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া কংগ্ৰেছক হেৰুওৱা জমিদাৰীৰ বাস্তৱতা উপলব্ধি কৰিবলৈ অখিল গগৈয়ে দিয়া পৰামৰ্শত ক্ষুণ্ণ দেৱব্ৰত শইকীয়া আমাৰ বন্ধু হয় আমি একেলগে নিৰ্বাচন খেলিম বুলি আশা কৰি থাকোঁ তাৰপিছত যদি তেখেতে আমাৰ বিষয়ে এনেকৈ কয় তেতিয়াহ'লে আমাক তেখেতে প্ৰতাৰণা কৰাৰ নিচিনা হ'ব মই ৰাইজৰ দল ভাল বেয়া মইতো কৈ নাথাকোঁ মইতো একো নকওঁ তেখেতেও মোৰ দলটোৰ বিষয়ে এনেকুৱা ক'ব নালাগে মোৰ মনত দুখ লাগে ন মোৰ দলটো ইমান বেয়াকৈ ক'লে সেই গতিকে তেখেতে এনেকুৱা কথা নক'লে বিৰোধী ঐক্যটো শক্তিশালী হ'ব মই সেইটোৱে আশা কৰোঁ ইফালে সমাগত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে ৰাইজৰ দলৰ স্থিতি ৰাজহুৱা কৰি অখিল গগৈয়ে ক'লে পঞ্চায়তত অতি কম আৰু সীমিত আসনত নামিব ৰাইজৰ দল ইয়াৰ কাৰণো ব্যাখ্যা কৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে তাৰমানে মই আকৌ ক'লোঁ যে বিৰোধী ঐক্যমঞ্চৰ আন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ CPI-ML CPI-M কংগ্ৰেছ এই দলবিলাকৰ কাৰণে ভোট এৰি দিবৰ কাৰণে
তেওঁলোক যাতে জিকে, বিজেপি যাতে নিজিকে, তাৰ কাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত মাত্ৰ সীমিত সংখ্যক আসনত নিৰ্বাচন খেলিম। আৰু দ্বিতীয় কথা, 2026 চনত আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেটবিলাক যাতে ফ্ৰেছ কেণ্ডিডেট হয়, প্ৰথমবাৰ ভোট দিবলৈ যাতে পায় নতুন নতুন এলেকাত, তাৰ কাৰণে আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত সীমিত আসনত নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছোঁ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।